নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাইছো। এটা ভাল খবৰ জনাব বিচাৰিছো। গুৱাহাটীৰ শিশু আৰু কিশোৰীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিবলৈ সক্ষম হৈছে। নেশ্যনেল অপেন ফুল কণ্টেক্ট কেৰাটে চেম্পিয়নশ্বিপত তেওঁলোকে পদক জয় কৰিবলৈ সক্ষম হৈছে। গ'ল্ড, ব্ৰঞ্জ আৰু চিলভাৰ কেইবাটাও পদক লাভ কৰিছে। আপোনালোকক পৰিচয় কৰাই দিম। প্ৰথমতে এই মুহূৰ্তত মই উপস্থিত আছো ভেটাপাৰাস্থিত ৰয়েল মাৰ্চেল আৰ্টছ চেণ্টাৰত। আৰু ইয়াৰ পূৰ্বতে আমি এক প্ৰতিবেদন আপোনালোকলৈ প্ৰকাশ কৰিছিলোঁ আৰু সেই প্ৰতিবেদনতো আপোনালোকক দেখুৱাইছিলোঁ বহু পদক তেওঁলোকে লাভ কৰিবলৈ সক্ষম হৈছিল। এবাৰ পুনৰবাৰ কলকাতাত অনুষ্ঠিত হৈছিল ৰাষ্ট্ৰীয় পৰ্যায়ত। গোটেই কথাখিনি মই জানিম। প্ৰশিক্ষক মোৰ সৈতে উপস্থিত আছে ৰূপজিত ৰয়। দাদা আপোনাক স্বাগতম জনাইছোঁ পুনৰবাৰ। নমস্কাৰ। গোটেই প্ৰতিযোগিতাখনৰ বিষয়ে অলপ জনাওক। হয়, আমাৰ যোৱা 15-16-17 নৱেম্বৰত অনুষ্ঠিত হৈ যোৱা নেশ্যনেল অপেন ফুল কণ্টেক্ট কাৰাটে চেম্পিয়নশ্বিপত আমাৰ নৰ্থ ইষ্টৰ হৈ কেইবাখনো প্ৰতিযোগিতা কৰিছিলে। তাৰে মাজত আমাৰ অসমৰ হৈ গুৱাহাটী ড'জো, গুৱাহাটীৰ পৰা আমাৰ ৰয়েল মাৰ্চেল আৰ্ট এণ্ড ফিটনেছ চেণ্টাৰৰ পৰা জইন কৰিছিলে আৰু লগতে শিলচৰৰ পৰাও আমাৰ প্ৰতিযোগী গৈছিলে। তাতে আমাৰ ৰয়েল মাৰ্চেল আৰ্ট এণ্ড ফিটনেছ চেণ্টাৰৰ পৰা টোটেল 13জন প্ৰতিযোগীয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলে। তাৰে 10জনে মেডেল পাবলৈ সক্ষম হৈছে। 10জনে 13টাকৈ মেডেল পাইছে। আৰু এইবাৰ এই কম্পিটিশ্যনখনত আমাৰ 15খন ষ্টেট আহিছিলে অল ইণ্ডিয়া লেভেলত। তাৰে আন্দামান নিকোবৰ পৰাও এইবাৰ পাৰ্টিচিপেট আহিছিলে, তেওঁলোকেও খেলি গৈছে। অতি সুন্দৰ অৰ্গেনাইজ আৰু খুব ভাল হৈছিল প্ৰতিযোগিতাখন। তাতে আমাৰ ৰয়েল মাৰ্চেল আৰ্ট এণ্ড ফিটনেছ চেণ্টাৰ ভেটাপাৰা চেণ্টাৰৰ পৰা আমাৰ প্ৰতিযোগীসকল আছে, তেওঁলোকে যিসকলে মেডেল পাইছিলে। কেইটা গ'ল্ড পাইছে? টোটেল গ'ল্ড আছিলে, গ'ল্ড মেডেল আছে 8টা। তাৰপিছত আপোনাৰ চিলভাৰ আছে 3টা আৰু ব্ৰঞ্জ আছে, ব্ৰঞ্জ 2টা। হয়, প্ৰথমতে আপোনাৰ পৰা চিনাকি তেওঁলোকক পাই দিব বিচাৰিম। আপুনি এজনকৈ যদি পৰিচয় কৰাই দিয়ে দৰ্শকসকলক। ঠিক আচ্ছা, এয়া আমাৰ বন্দনা ৰাভা। তেওঁ 2টাকৈ গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছে। তেওঁ কাটা আৰু কিহঞ্চ কৰিছিলে, কৈ দিয়া কি কি পাইছে? কিহঞ্চ আৰু কমিটেড। কিহঞ্চ হৈছে বেচিক্স, আমি যিবিলাক প্ৰেক্টিছ কৰাওঁ তাৰে কম্পিটিশ্যন হয়। আৰু কমিটে হৈছে ফাইটিং, যিটো মানে ফাইট কৰোঁ, সেই 2টা তাতে পাইছিলে। আৰু মীনাক্ষী কলিতা তেওঁ পাইছে, তেওঁ হেৰিত পাইছে, কমিটেড পাইছে, মানে ফাইটিঙত পাইছে গ'ল্ড মেডেল। বিদুস্মিতা তালুকদাৰ তেওঁ কমিটেডে পাইছে গ'ল্ড মেডেল ফাইটিঙত। আৰু আমাৰ চবতকৈ সৰু কনিষ্ঠতম প্ৰতিযোগী তেওঁ জিহান কাশ্যপ, তেওঁ বেচিক্স যিটো কিহঞ্চ বুলি কৈছিলোঁ তাতে চিলভাৰ মেডেল পাবলৈ সক্ষম হয়। সোহেল আহমেদ তেওঁ গ'ল্ড মেডেল পাইছে, তেওঁ ৱেইট কেটেগৰীত। হয়, আৰু জুল্লুৰ আলী আহমেদ তেওঁ কমিটে ফাইটিং আৰু যিটো কাটাত গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছে, 2টাকৈ গ'ল্ড মেডেল। আৰু ধৃতি স্মিথ চমুৱা তেওঁ ফাইটত পাইছে, যিটো কমিটে বুলি কওঁ আমি, তাতে 2টা গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছে। আৰু আমাৰ ৰাগীব মেহতাব খুব ভাল খেল খেলিছিলে, কিন্তু মেডেল পাবলৈ সক্ষম নহ'ল অলপৰ কাৰণে। যিয়ে নহওক ভালে পাৰফৰ্মেঞ্চ কৰিছিলে। প্ৰিয় দৰ্শক, এইদৰে আপোনালোকক দেখুৱাইছোঁ 13জনকৈ কিশোৰী আৰু শিশুৱে তেওঁলোকে পদক জয় কৰিবলৈ সক্ষম হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ত। ইতিমধ্যে আপোনালোকক পৰিচয় কৰাই দিলোঁ। আৰু আপোনাৰ পৰা আৰু কিছু কথা জানিম। কেনেধৰণৰ তাতে আপোনালোকে মন্তব্য শুনিব পাৰিছে? ইয়াৰ পৰা যোনখিনি আমাৰ 13জনকৈ কিশোৰীয়ে তেওঁলোকে পদক বুটলিছে, তেওঁলোকে কি কয়? বহুকেইটা পদক পাইছে। হয় হয়, এতিয়া মানে কি গোটেই অল ইণ্ডিয়া লেভেলত আমাৰ নৰ্থ ইষ্ট বুলি ক'লে তেওঁলোকৰ এটা এনেকুৱা হৈ গৈছে যে নৰ্থ ইষ্টৰ ষ্টুডেণ্ট মানে খুব টাফ। নৰ্থ ইষ্ট বুলি ক'লে মানে এতিয়া এনেকুৱা হৈ গ'ল, খুব টাফ ষ্টুডেণ্ট, ভাল খেলে, সৰুৰ পৰা ডাঙৰলৈকে পাৰফৰ্মেঞ্চ চাই কেনে মানে তেওঁলোকে কৈছে। বাকী 15খন ষ্টেট লগত আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ ফাৰ্ষ্ট টাইম আহিছে, তেওঁলোকে দেখি কৈছে বা মানে ইমান ধুনীয়া খেলে। তাতে অসমৰ ল'ৰা ছোৱালীখিনিও খুব সুন্দৰ পাৰফৰ্মেঞ্চ, আৰু লগতে আমাৰ অৰুণাচলৰ যিখিনি আছে তেওঁলোকেও খুব সুন্দৰ কৰিছে। শিলচৰৰখিনিও ভাল খেলিছে তেনেকুৱাকৈ। আৰু আমাৰ শ্বিলঙৰ পৰাও গৈছিলে, শ্বিলঙৰখিনিও ভালেই খেলিছে। হয়, আপুনি এই বিষয়টো কেনেকৈ পৰ্যালোচনা কৰে? আমাৰ ইয়াৰ পৰা ইমানকেইটা পদক লাভ কৰিছে বা এনেদৰে পাই থাকে। হয়, এইটো হৈছে তেওঁলোকৰ কঠোৰ পৰিশ্ৰম। মই যেনেকৈ ট্ৰেইনিং কৰাইছোঁ ঠিক তেনেকুৱাকৈ সিহঁতে শিকিছে। তেওঁলোকৰ নিজৰ কষ্ট আৰু কষ্ট কৰি যিখিনি শিকিছে সেই সেইখিনি তেওঁলোকে তাত যিটো আমাৰ 2 মিনিটৰ এটা ৰাউণ্ড, সেই 2 মিনিটৰ ৰাউণ্ডটোত গোটেই বছৰৰ কষ্টটো, যিবিলাক টুৰ্ণামেণ্ট হয়, চেম্পিয়নশ্বিপ হয়, 2 মিনিট 1.5 মিনিট, সৰু হ'লে 1.5 মিনিট, ডাঙৰ হ'লে 2 মিনিট, এনেকুৱা সেইখিনি সময়তে সিহঁতে প্ৰুভ কৰিব লাগে নিজক। গতিকে যিখিনিয়ে
অতি মনোযোগেৰে কঠোৰ পৰিশ্ৰম কৰিছে তেওঁলোকে মেডেল পাবলৈ সক্ষম হৈছে। হয় ধন্যবাদ জনাইছোঁ আৰু বহুত বহুত শুভেচ্ছা জনাইছোঁ, সকলোকে শুভেচ্ছা জনাইছোঁ। তেওঁলোকে খুব সুন্দৰকৈ আগবাঢ়ি গৈছে আৰু এইদৰে তেওঁলোকে পদক বুটলি যাওক, ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি থাকক সদায়, সেয়া কামনা কৰিছোঁ। আৰু এই মুহূৰ্তত আপোনালোকৰ মাজৰ পৰা মই বিদায় লৈছোঁ।